10 নং ৱাৰ্ড। কিমান নম্বৰ ৱাৰ্ড আছে? 10 নম্বৰ। 10 নম্বৰ ৱাৰ্ড। 10 নম্বৰ ৱাৰ্ড। আমাৰ 31ৰ গোটেইখিনি বিজেপি প্ৰাৰ্থী 10 গৰাকীয়ে বিজেপি জয়ী। আৰু আঞ্চলিক সদস্য হৈছে জয়ী বিজেপিয়ে আৰু ZPC যিজন হৈ আছে লিড লৈ আছে, এটা মানে কাউণ্টিং হ'বলৈ আছে 34টো, সেইটো হ'লে 35টো কাউণ্টিং হ'বলৈ আছে, সেইটো হ'লে এনে লিড লৈ আছে। ZPC জনৰ নৱজ্যোতি দাস বিজেপি সমৰ্থিত আৰু বুবুল বৰা। বুবুল দত্ত। মই 457টা হেৰি হৈছিলে, তাৰে 82টা ইগৰাকী প্ৰাৰ্থীয়ে পাইছে, বাকীখিনি গোটেইখিনি মই পাইছোঁ। মানে কি আৰু যিখিনি মানে বেয়া পায় সেইখিনি আঁতৰাই থৈ ৰাইজৰ মাজতে থাকি কিবা কৰিব পাৰিলে ভাল পাওঁ। সেইকাৰণে ৰাইজৰ সহযোগটো আছে, ৰাইজৰ মাজতে থাকি কৰিব পাৰিলে ভাল পাওঁ। ৰাইজে আগবঢ়াই দিছে, ৰাইজৰ ভোটতো জয়ী হৈছোঁ। গতিকে তেখেতসকলৰ দিহা পৰামৰ্শ লৈ যদি কিবা কৰিব পাৰোঁ, কৰিব বিচাৰোঁ ৰাইজৰ মাজত। মই প্ৰথম কি মানে যিটো আৰু ধৰি লওক ওপৰৰ পৰা কিবা এটা পাওঁ, তাকে আমাৰ মানুহখিনিৰ মাজত যাতে কেনেকৈ সমভাৱে কৰিব পাৰোঁ, কাজিয়া পেচাল নোহোৱাকৈ থাকেই নাই। পঞ্চায়তী ৰাজ বুলিলেতো ভাতি ঘাটি সংঘৰ্ষ, গতিকে সেইবিলাক নহওক বুলি আৰু সেইটোকে সংকল্প লৈছোঁ আৰু সমিল মিলেৰে মানে সকলো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে গম পাইছে যে আজি পঞ্চায়ত নিৰ্বাচনত আমি 31 নং মধ্য-চাৰিগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয় হৈছোঁ। আৰু আপোনালোক এটা কথা জনাব লাগিব যে মই বিগত বছৰত গাঁও পঞ্চায়ত সভাপতি আছিলোঁ। এটা কথাই অনুভৱ কৰিছোঁ যে গাঁও পঞ্চায়ত সভাপতি থকা অৱস্থাত কি সততা নিষ্ঠা হোৱাকৈ কাম কৰিছোঁ, তাৰ ফলস্বৰূপে আকৌ মই আঞ্চলিক সদস্য হিচাপে জয় হৈছোঁ বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত সঁচা অৰ্থত ক'বলৈ গ'লে মই যি জয় হৈছোঁ, এই গোটেইখিনি মই নিজৰ যুৱচাম আৰু ৰাইজকে মই বিশেষভাৱে অগ্ৰাধিকাৰ দিছোঁ, যিহেতু তেওঁলোকক বহুত কষ্টৰ বিনিময়ত আৰু মোৰ যিখিনি সামাজিক দায়বদ্ধতাৰে যিখিনি কাম কৰিছিলোঁ, তাৰ এই ফলস্বৰূপে মই বিজয় হৈছোঁ। যেতিয়াই মই আচলতে কথাটো কি হয়, মই যেতিয়াই বিজয় হৈছোঁ, যেতিয়া আমাৰ গোটেই যুৱচামখিনি বা ৰাইজ মোৰ ওচৰত সমবেত হৈছে, তেতিয়া মই ভাবিছোঁ আজিৰ পৰা মোৰ আৰু দায়িত্ব বাঢ়িল। আগৰ গাঁও পঞ্চায়ত ব্যৱস্থাত মই এটা অঞ্চল ভিত্তিত কাম কৰি আছিলোঁ, এতিয়া মই ব্লক পৰ্যায়ত আঞ্চলিক পঞ্চায়তৰ যেতিয়া আমি ব্লক পৰ্যায়ত কাম কৰিব লাগিব, তেতিয়া পৰিসীমাটো বহল হৈ যাব। গতিকে মোৰ দায়িত্ব বাঢ়িছে আৰু মই ভাবিছোঁ যেনেদৰে গাঁও পঞ্চায়ত সভাপতি থকা অৱস্থাত মই সততাৰে কাম কৰিছিলোঁ, আৰু তেনেধৰণে আপোনালোকৰ সহযোগত আচলতে সম্বাদ মাধ্যমৰ প্ৰতিটো ক্ষেত্ৰতে সহযোগ বিচাৰোঁ। গতিকে আপোনালোকৰ সহযোগত আপোনালোকৰ উপদেশ বা মানে যিখিনি পৰামৰ্শ আছে সেইখিনি লগত লৈ মই অঞ্চলৰ ৰাইজৰ যিখিনি কাম আছে সেই কামখিনি কৰি যাম বুলি মই অনুভৱ কৰিছোঁ। আমাৰ 2465টা ভোট পালোঁ। মই তেওঁ যিজনে কিমান ভোট পাইছে মই ধৰিব পৰা মই এটাই গম পাইছোঁ যে 470-75 মানত মই জয় হৈছোঁ বুলি এটা প্ৰশ্ন সুধো, বৃহত্তৰ চাৰিগাঁৱৰ পৰা নাওবৈচা গাঁও অঞ্চললৈকে শৈক্ষিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে আপুনি জড়িত হৈ থাকে। আগতেও আপুনি আগৰ 5 বছৰতো আপুনি সভাপতি হিচাপে আছিলে, আপোনাক সেইবাবে ৰাইজে এই পদবীলৈ আপোনাক উঠাই দিছিলে। গতিকে পুনৰবাৰ আপোনাক ৰাইজে বিবেচনা কৰিছে এই ক্ষেত্ৰত। এইবাৰ ৰাইজৰ কাৰণে আপুনি কিবা প্ৰতিশ্ৰুতি লৈছে নেকি? মই এটা কথাই ভাবিছোঁ যে যিহেতু গাঁও পঞ্চায়ত সভাপতি থকা অৱস্থাত বহুতো ৰাইজৰ হতাশা নিৰাশা যিখিনি আছিলে, মই সেইখিনি ধৰক যিখিনি তৃণমূল পৰ্যায়ত কামখিনি কৰিছিলোঁ, আজি আঞ্চলিক পঞ্চায়তৰ সদস্য যে এটা কথাই ভাবিছোঁ যে যিখিনি আমাৰ পঞ্চায়ত ভিত্তিত যিখিনি মানে কিছু ক্ষেত্ৰত পিছ পৰি আছে, সাহিত্য হওক, সাংস্কৃতিক হওক বা শৈক্ষিক যিখিনি পিছ পৰি আছে, গতিকে আপোনালোকে ভালদৰে জানে মই যে গাঁও পঞ্চায়ত সভাপতি থকা অৱস্থাত যিখিনি ছাত্ৰ ছাত্ৰী যদি কিতাপৰ শৈক্ষিক ক্ষেত্ৰত যদি মেধাৱী ছাত্ৰ ছাত্ৰীৰ কিতাপ বা পঢ়া শুনাৰ ক্ষেত্ৰত যদি অসুবিধা হয়, মই নিজেই পকেটৰ পৰা খৰচ কৰি তেওঁলোকক কিতাপ পত্ৰ কিনি দিছিলোঁ। এতিয়া মই ভাবিছোঁ তেনেকুৱা যদি ছাত্ৰ ছাত্ৰী বিশেষভাৱে পঞ্চায়তখন ওলাই আমি তেওঁলোককো বিশেষভাৱে শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰিছোঁ। তাৰ লগত আপোনালোকে ভালদৰে জানে মই বিশেষভাৱে মেগাজিনো সম্পাদনা কৰোঁ। গতিকে সেই মেগাজিন সম্পাদনাৰ ক্ষেত্ৰতো মই নিজে চিন্তা চৰ্চা কৰিছোঁ যে গাঁও পঞ্চায়ত ব্যৱস্থাত আমাৰ অঞ্চল ভিত্তিত যিবিলাক মানে শৈক্ষিক সামাজিক ক্ষেত্ৰত যিখিনি ধৰক অৱদান থকা ব্যক্তি আছে সেইসকলক লৈ মই ধৰক এখন পুস্তিকা তৈয়াৰ কৰি মানুহক চিনাকি দিয়াৰ প্ৰয়াস কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।